আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আমি দুটা টপিক আলোচনা কৰিম। প্ৰথম টপিকটো আপোনালোকে দেখিছে ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰী দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত আহিছে। আৰু দ্বিতীয় খবৰটো আহিছে নিয়মীয়া যিখিনি ৰেগুলাৰ এমপ্লয়ি থাকে তেওঁলোকক OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম প্ৰদান কৰিবৰ কাৰণে ইয়াতে এটা খবৰ ইতিমধ্যে আহিছে। আমি দুটা খবৰ এটা চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম খবৰটো আমি লৈছোঁ ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সংক্ৰান্তত কি খবৰ আহিছে। ইয়াতে চাওক, আমি প্ৰথম খবৰটো লৈছোঁ। এই খবৰটোত পঞ্চায়ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ তেওঁলোকে কিছুমান দাবী উত্থাপিত কৰিছে। ইয়াতে আমি 4টা দাবী দেখিছোঁ। তো প্ৰথম দাবীটো আমি ইয়াতে চাইছোঁ। প্ৰথম দাবীটো হৈছে অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বৰ্তমান মাহিলী বেতনৰ লগতে অতিৰিক্ত 30,000 ন্যূনতম টকা বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰা। দ্বিতীয়তে আমি দেখিছোঁ ইয়াতে দ্বিতীয় পইণ্টত অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বছৰি ন্যূনতম 10% বৃদ্ধি কৰি সময়মতে প্ৰদান কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা। তৃতীয় খবৰটো দেখিছোঁ আমি ইয়াতে দাবীটো, সেইটো দাবী হৈছে অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰ বয়সলৈ চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা। আৰু নম্বৰ 4ত দিছে অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে HR পলিচি নীতিৰ প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা। তো দেখিছে আপোনালোকে ইয়াতে 4টা দাবী তেওঁলোকে কৰিছে। প্ৰথম দাবীটো হৈছে তেওঁলোকৰ দৰমহা 30,000 টকালৈকে ন্যূনতম দৰমহা বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰাক লৈ এটা প্ৰথম দাবীটো তেওঁলোকে উত্থাপিত কৰিছে। আৰু দ্বিতীয় দাবীটো হৈছে 10% তেওঁলোকৰ বছৰি যিটো পইচা বাঢ়ে 10% দৰমহা বৃদ্ধি সময়মতে যাতে প্ৰদান কৰে আৰু স্থায়ী ব্যৱস্থা যাতে গ্ৰহণ কৰে সেইটোৰ তেওঁলোকে ইয়াতে দাবী ৰাখিছে। আৰু 60 বছৰ যাতে তেওঁলোকে চাকৰি কৰিব পাৰে সুৰক্ষা এটা নিশ্চিতকৰণ কৰে সেইটোৰ ওপৰত এটা তেওঁলোকে দাবী ৰাখিছে। আৰু HR পলিচি নীতি প্ৰণয়ন কৰি প্ৰয়োগৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে ইয়াতে দাবী তেওঁলোকে কৰিছে। তো এইখিনি আছিলে তেওঁলোকৰ পঞ্চায়তৰ গ্ৰাম উন্নয়নৰ লগত জড়িত খবৰকেইটা। এতিয়া আমি OPSৰ সম্পৰ্কত কি খবৰ আহিছে সেই খবৰটো আমি জানিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আজি দ্বিতীয় খবৰটোলৈ আহিছোঁ। আৰু দ্বিতীয় খবৰটো আপোনালোকে দেখিছে স্ক্ৰীণত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা এই খবৰটো আহিছে 18 নৱেম্বৰ 2025 তাৰিখত। তো কি কথা লিখিছে আমি ইয়াতে যে চিঠিখনত মুখ্য কথাখিনি আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ জ্ঞাত যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত নিয়োজিত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে প্ৰযোজ্য NPSৰ দৰে নতুনকৈ প্ৰৱৰ্তন কৰিব খোজা NPSৰ পৰিৱৰ্তিত ৰূপ UPS আঁচনি অৰিহণামূলক, বজাৰ নিৰ্ভৰশীল, অনিশ্চিত, অদূৰদৰ্শী আৰু কৰ্মচাৰী সমাজৰ বাবে শংকাৰ কাৰক। প্ৰশাসন নামৰ এই বৃহৎ পৰিয়ালৰ মুখ্য কৰ্মবল কৰ্মচাৰী সমাজক এই দুয়োটা ব্যৱস্থাই অৱসৰী সময়ত অসুৰক্ষিত, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তালৈ ঠেলি দিছে। জীৱনৰ সিংহভাগ সময় শক্তি, শ্ৰম, নিষ্ঠা আৰু দক্ষতাৰে নিজকে ৰাজ্যৰ হকে উচৰ্গা কৰা কৰ্মচাৰী সমাজৰ বাবে ই মুঠেই গ্ৰহণযোগ্য নহয়। 2018 চনৰ পৰা ৰাজ্যৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ বাবে যি সংগ্ৰাম কৰি আহিছে তাৰ এক নিৰ্ণায়ক সময় সমাগত হৈছে। দেশৰ অন্য 5 ৰাজ্যৰ দৰে অসমতো পুৰণি পেঞ্চন ব্যৱস্থা সকলো স্তৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰি কৰ্মচাৰী সমাজৰ জীৱন তথা অসমৰ স্থানীয় অৰ্থনীতি সুৰক্ষিত কৰাৰ স্বাৰ্থত হোৱা এই সংগ্ৰামৰ নতুন স্তৰত অহা ইংৰাজী 27 নৱেম্বৰ 2025 তাৰিখে কৰ্মচাৰী সমাজে কৰ্মবিৰতি পালন কৰিব। আপোনাৰ সংস্থাৰ সদস্যাৰ লগতে ৰাজ্যৰ বৃহত্তৰ কৰ্মচাৰী সমাজ আৰু গণতান্ত্ৰিক সমাজ প্ৰতিষ্ঠাৰ ব্যৱস্থাৰ সুৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আশা কৰোঁ শিক্ষক কৰ্মচাৰী সংস্থা সংঘৰ নেতা তথা সদস্য
সদস্য হিচাপে এই সংগ্ৰামত নিজকে নিয়োজিত কৰিবলৈ আমি সকলোৱে নৈতিক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰি ২৭ নৱেম্বৰ তাৰিখৰ কাৰ্যসূচীক সফল ৰূপায়ণৰে শাসক গোষ্ঠীক এক চূড়ান্ত বাৰ্তা প্ৰেৰণ কৰোঁ হওক। তো দেখিছে এনেদৰে এটা খবৰ আহিছে আৰু এই খবৰটো সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা আহিছে। তেওঁলোকে ইয়াতে OPS বিচাৰিছে তেওঁলোকে